নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰতিমাহে হিতাধিকাৰীক আঁচনিৰ ধন দি ভয়ংকৰ বিপদত পৰিছে এতিয়া ৰাজ্য চৰকাৰ। আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ ল'বলৈ ওলাইছে 900 কোটি টকাৰ ঋণ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, ২৬ৰ বৈতৰণি পাৰ কৰিবলৈ হিতাধিকাৰীয়ে হৈছে ৰাজ্য চৰকাৰৰ শেষ সম্বল। পাকে প্ৰকাৰে হিতাধিকাৰীক সন্তুষ্টিৰ দৌৰত নামিছে এতিয়া ৰাজ্য চৰকাৰ। নিৰ্বাচনৰ প্ৰাকখনত হিতাধিকাৰীক সন্তুষ্টিৰ নামত পুনৰ ঋণ ল'বলৈ তৎপৰ হৈ পৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। আহি থকা 10 মাৰ্চত পুনৰ 900 কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। আগন্তুক 15 বছৰৰ বাবে চৰকাৰী বণ্ড বন্ধকত থৈ এই ঋণ ল'ব অসম চৰকাৰে। ইয়াৰ পূৰ্বে 2 মাৰ্চত 9 বছৰীয়া ম্যাদৰ বাবে 1000 কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে। অসমক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন কৰাৰ প্ৰতিশ্ৰুতি দি ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সকলোৰে মুখত চৰ্চিত বিষয় হৈ পৰিছে এতিয়া যোৰহাট সমষ্টি। যোৰহাট সমষ্টিত বিজেপিৰ পৰা কোনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? এই প্ৰশ্নটোৰ উত্তৰ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে সংবাদ মাধ্যমৰ আগত দাঙি ধৰিছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, আগন্তুক বিধানসভা নিৰ্বাচনত পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ বিজেপিয়ে এতিয়ালৈকে লোৱা নাই। যোৰহাটত পবিত্ৰ মাৰ্ঘেৰিটাই গৌৰৱ গগৈৰ বিৰুদ্ধে যুঁজত নমাৰ কোনো ধৰণৰ প্ৰয়োজনেই নাই, কাৰণ যোৰহাটত বহুতো সাধাৰণ ঘৰৰ মানুহ, সাধাৰণ পৰিয়ালৰ লগতে সাধাৰণ প্ৰাৰ্থীও আছে। ৰাইজৰ জনপ্ৰিয় বহু নেতাও আছে ইতিমধ্যে যোৰহাট সমষ্টিত। যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব স্থানীয় প্ৰাৰ্থীয়েহে। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে বিধানসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সন্দৰ্ভত জনাব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ, কাৰণ ইজৰাইলৰ বিৰুদ্ধে অভিযোগ তুলি ইতিমধ্যে ইৰাণে কৰিছে ডাঙৰ মন্তব্য। কি কাৰণে আৰু কিয় এই যুদ্ধ আৰম্ভণি হৈছিল আৰু কিয় বৰ্তমান সময় পৰ্যন্ত যুদ্ধ চলি আছে, কিমান দিনলৈ চলি থাকিব, এই সন্দৰ্ভত ইতিমধ্যে বৃহৎ মন্তব্য কৰিছে ইৰাণৰ ফালৰ পৰা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, মধ্যপ্ৰাচ্যৰ 4 ইছলামিক ৰাষ্ট্ৰত ভয়ংকৰ কাণ্ডৰে জড়িত নহয় ইৰাণ। তাৰে ভিতৰত আজাৰবাইজান, ছাইপ্ৰাছ, ওমান আৰু তুৰ্কীত আক্ৰমণৰ ঘটনাক অস্বীকাৰ কৰিছে ইতিমধ্যে ইৰাণে। এটা জৰুৰী খবৰ জনাইছোঁ এই মুহূৰ্তত, আৰু এই 4 ইছলামিক দেশত আক্ৰমণৰ আঁৰতে আছিল ইজৰাইল। মাৰ্কিন সেনাৰ ঘাটিত মধ্যপ্ৰাচ্যত ইৰাণৰ আক্ৰমণৰ ঘটনাক লৈ ইতিমধ্যে ইৰাণে স্পষ্টভাৱে মন্তব্য দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। এনেদৰে এতিয়া ইজৰাইলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ইৰাণে। কেৱল ইমানেই নহয়, কি কাৰণে ইজৰাইলে সেই আক্ৰমণ চলাইছিল সেই সন্দৰ্ভতো ইৰাণে কৰিছে ইতিমধ্যে ডাঙৰ মন্তব্য। ইৰাণৰ মতে ইজৰাইলৰ আগ্ৰাসন নীতিৰ এটা অংশ হিচাপে মুছলমান দেশত ইজৰাইলে কৰিছিল টাৰ্গেট, আৰু তাৰ পাছতেই ইৰাণৰ সৈতে অন্য দেশৰ শত্ৰুতা সৃষ্টিৰ পৰিকল্পনাৰে ইজৰাইলে এই কাণ্ড কৰাৰ অভিযোগ ইতিমধ্যে উত্থাপিত কৰিছে ইৰাণে। ইৰাণ আৰু ইজৰাইলৰ মাজত দীৰ্ঘদিন ধৰি চলি আহিছিল যিহেতু গুপ্ত সংঘাত, এই মন্তব্য কৰিছে এতিয়া ইৰাণৰ ফালৰ পৰা। ইয়াৰ উপৰিও অন্যান্য ইছলামিক ৰাষ্ট্ৰৰ সৈতে ইৰাণৰ সম্পৰ্কৰ অৱনতি ঘটাই ইৰাণক দুৰ্বল কৰাৰ অপচেষ্টাৰ অভিযোগ তুলিছে ইতিমধ্যে ইৰাণৰ ফালৰ পৰা। অৱশ্যে বৰ্তমান সময় পৰ্যন্ত এই আক্ৰমণৰ সন্দৰ্ভত ইজৰাইল অথবা আমেৰিকা যুক্তৰাষ্ট্ৰইও স্বীকাৰ কৰা নাই দায়িত্ব। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুম্মা নামাজৰ দিনাই হিমন্ত বিশ্ব শৰ্মাক ডাঙৰ উপহাৰ প্ৰদান কৰিলে মুছলমান সমাজে। নিৰ্বাচন খেলিবলৈ এইবাৰ মুছলমান সমাজে হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়ালে 11,111 টকা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, পবিত্ৰ ৰমজানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়োৱা হৈছে বিশেষ উপহাৰ। জুম্মা নামাজৰ দিনাই হিমন্ত বিশ্ব শৰ্মাক মুছলমান সমাজে প্ৰদান কৰিলে ডাঙৰ উপহাৰ। মুখ্যমন্ত্ৰীক এইবাৰ নিৰ্বাচন খেলিবলৈ ধন আগবঢ়ালে মুছলমান সমাজে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক 11,111 টকা আগবঢ়ালে এইবাৰ মুছলমান সমাজে নিৰ্বাচন খেলিবলৈ। নিৰ্বাচনী পুঁজি লৈ এই ধন আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচন খেলিবৰ কাৰণে মুছলমান সমাজে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত। নাহৰকটীয়াত মুখ্যমন্ত্ৰীক লগ কৰিবলৈ ওলাই আহিছে ইতিমধ্যে হাজাৰ হাজাৰ মুছলমান। দিন হাজিৰা কৰা, মিস্ত্ৰীৰ কাম কৰা লোকে ধন গোটাই এনেদৰে আগবঢ়াইছে এতিয়া হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচন খেলিবৰ বাবে। আৰু এই উপহাৰ পোৱাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কয় যে অসমীয়া মুছলমান সমাজ আমাৰ লগত আছে, মুছলমান সমাজে দোৱা কৰক আমাৰ বাবে। এই মন্তব্য কৰিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো চীনৰ এজন শিক্ষাবিদে আমেৰিকাক লৈ যি 3টাকৈ ভৱিষ্যতবাণী কৰিছিল আৰু সেই ভৱিষ্যতবাণী 3টাৰ ভিতৰত ইতিমধ্যে 2টাকৈ ভৱিষ্যতবাণী স্পষ্টভাৱে ফলিওৱা দেখিবলৈ পোৱা গৈছে। আৰু 3 নম্বৰ ভৱিষ্যতবাণীটো ফলিওৱাৰ বিষয়টোক লৈ ইতিমধ্যে চিন্তিত হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ ইৰাণৰ সৈতে যুদ্ধত পৰাস্ত হ'ব আমেৰিকা। এটা সাংঘাতিক ভৱিষ্যতবাণীয়ে ইতিমধ্যে চিন্তিত কৰিছে আমেৰিকাক। যোৱা 2024 চনত ৰেকৰ্ড কৰা চীনৰ শিক্ষাবিদৰ ভৱিষ্যতবাণীয়ে ধৰিছে এতিয়া ফল। ইতিমধ্যে যিহেতু 3টা ভৱিষ্যতবাণীৰ ভিতৰত 2টা ভৱিষ্যতবাণীয়ে ফলিওৱা দেখিবলৈ পোৱা গৈছে। তৃতীয় ভৱিষ্যতবাণীটো আছিল যুদ্ধত পৰাস্ত হ'ব আমেৰিকা। মধ্যপ্ৰাচ্য দখল কৰিব নোৱাৰিব কেতিয়াও আমেৰিকা যুক্তৰাষ্ট্ৰই। কেৱল ইমানেই নহয়, জিয়াং জুৱেকিনে কৰা প্ৰথমটো ভৱিষ্যতবাণীয়ে আছিল ট্ৰাম্প পুনৰ হ'ব মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি। আৰু দ্বিতীয় ভৱিষ্যতবাণীটো আছিল আমেৰিকা আৰু ইৰাণৰ মাজত প্ৰচণ্ড যুদ্ধ হ'ব, যিটো এতিয়া যেন আখৰে আখৰে ফলিয়াইছে। ইয়াৰ উপৰিও তৃতীয়টো শক্তি থাকিও পুনৰ যুদ্ধত পৰাস্ত হ'বই লাগিব আমেৰিকা। লগতে আমেৰিকাৰ বাবে বিধ্বংসী প্ৰমাণিত হ'ব পাৰে এই যুদ্ধ। যোৱা 2024 চনৰ শিক্ষাবিদগৰাকীয়ে ভাষণ প্ৰদান কৰা এটা ক্লিপ ইতিমধ্যে মোবাইলে ভাইৰেল হৈ পৰিছে। কেৱল ইমানেই নহয়, ছ'চিয়েল মিডিয়াত ইতিমধ্যে তেখেতক চীনৰ নষ্ট্ৰাডামাছ বুলিও অভিহিত কৰা হৈছে। আৰু তাৰ পাছতে যুদ্ধ কৰি ক্লান্ত হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। লগতে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তন্ত্ৰমন্ত্ৰ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ইতিমধ্যে যুদ্ধ কৰি ক্লান্ত হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। যিহেতু ইতিমধ্যে হোৱাইট হাউচৰ পৰা ৰিলিজ কৰা হৈছে এটা বিশেষ ভিডিঅ'। ডনাল্ড ট্ৰাম্পে যুদ্ধ আৰম্ভ কৰি এতিয়া কৰিবলৈ বাধ্য হৈ পৰিছে প্ৰাৰ্থনা। আৰু ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ডনাল্ড ট্ৰাম্পৰ ওচৰলৈ বিভিন্ন ধৰ্মগুৰুসকল। আৰু তেওঁলোকে ট্ৰাম্পৰ ওপৰত হাত থৈ আবৃত্তি কৰিছে এতিয়া প্ৰাৰ্থনা। এয়া কোনো যাদুমন্ত্ৰ আৰম্ভ কৰা বুলি একাংশই বৰ্তমান সময়ত দাবী কৰা দেখিবলৈ পোৱা গৈছে। খ্ৰীষ্টান নেতাৰ এটা দলক ইতিমধ্যে আতিথ্যৰে আৰম্ভ কৰা হৈছে যুদ্ধত জয়ী হোৱাৰ প্ৰাৰ্থনা। নিজৰ ওপৰত সুৰক্ষা বিচাৰি ট্ৰাম্পে কৰিছে এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আশীৰ্বাদ আৰু শক্তি প্ৰদান কৰিবলৈ হাত ৰাখি কৰা হৈছে এই প্ৰাৰ্থনা। কেৱল ইমানেই নহয়, এই যুদ্ধত বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈ পৰিছে এতিয়া আমেৰিকা। ইৰাণৰ ওপৰত আক্ৰমণৰ প্ৰথমটো দিনতেই 779 মিলিয়ন ব্যয় হৈছে বুলি ইতিমধ্যে অৱগত কৰিছে আমেৰিকাই। অৰ্থাৎ প্ৰায় 6,900 কোটি টকা খৰচ কৰিছে আমেৰিকাই ইৰাণৰ সৈতে প্ৰথমখন যুদ্ধতেই। আৰু এই যুদ্ধ এমাহ বা তাতোতকৈও অধিক দিন চলিব বুলি ইতিমধ্যে স্পষ্টভাৱে ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। কেৱল এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ নামতে প্ৰতিদিনে আমেৰিকাই ব্যয় কৰিছে প্ৰায় 58 কোটি টকা। যুদ্ধৰ প্ৰস্তুতিৰ বাবে খৰচ হৈছিল আমেৰিকাৰ 5,556 কোটি টকা। আৰু যুদ্ধ কৰি অৱশেষত ক্লান্ত হৈ পৰিছে বৰ্তমান সময়ত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।